নমস্কাৰ, মই পাৰ্থপ্ৰতিম গোস্বামী। আমি নতুনকৈ এটা ইউটিউবত চেনেল এটা আমি আৰম্ভ কৰিছোঁ, দ্য আনটোল্ড ট্ৰুথ। আৰু দ্য আনটোল্ড ট্ৰুথৰ আমাৰ প্ৰধান উদ্দেশ্য হ'ল আমি অসমৰ জনসাধাৰণৰ মাজত এক ৰাজনৈতিক সজাগতা তথা এক সুশৃংখলীবৰ্ধিত ৰাজনৈতিক পৰিৱেশ ঘূৰাই অনা। ইয়াৰ বাবে মোৰ লগত আছে ঋতুপৰ্ণ ডেকা, উপাসনা বৰা আৰু হিমাশ্ৰী দেৱী। পোনপ্ৰথমতে আমি আমাৰ ইউটিউব চেনেলটোৰ ফালৰ পৰা আমি অসমৰ ৰাইজৰ ওচৰত এটা কথা স্পষ্ট কৰিব খুজিছোঁ যে আমি কোনো ৰাজনৈতিক আদৰ্শ, কোনো ৰাজনৈতিক দল, কোনো ৰাজনৈতিক ব্যক্তিৰ প্ৰতি আমাৰ আনুগত্য নাই। আমাৰ আনুগত্য আছে এইখন দেশৰ জনসাধাৰণৰ প্ৰতি, এই দেশখনৰ প্ৰতি আৰু এজন অসমীয়া হিচাপে অসম তথা অসমীয়াৰ প্ৰতি। অসমৰ দৰে জনগাঁথনিৰ বৈষম্য থকা এখন ৰাজ্যত কোনো ৰাজনৈতিক দলে একপক্ষীয় প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। কিন্তু তেওঁলোকৰ এই একপক্ষীয় প্ৰভাৱ বিস্তাৰৰ অৰ্থে তেওঁলোকে বিভিন্ন ধৰণৰ পৰিকল্পনা বা বিভিন্ন ধৰণৰ তেওঁলোকে কুৎসা ৰচনা কৰি অসমৰ জনসাধাৰণৰ মাজত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বা নিৰ্বাচনৰ পিছত বা তেওঁলোকৰ শাসনৰ সময়ছোৱাত তেওঁলোকে অসমৰ জনসাধাৰণৰ মাজত এক বিৰূপ প্ৰভাৱ পেলাবলৈ তেওঁলোকে চেষ্টা কৰি আহিছে। কেৱল ৰাজনৈতিক দলসমূহে নহয়, বিভিন্ন অৰাজনৈতিক দল বা বিভিন্ন ধৰণৰ ঘটনা প্ৰবাহৰ লগত জড়িত একাংশ ধুৰন্ধৰ প্ৰকৃতিৰ মানুহে অসমৰ জনসাধাৰণক শোষণ কৰাৰ এক বাদ হিচাপে অসমীয়া জনসাধাৰণক বাছি লয়। আমাৰ লক্ষ্য হ'ল অসমৰ প্ৰত্যেকজন জনসাধাৰণক এক ৰাজনৈতিক চিন্তাৰে সমৃদ্ধ কৰা, তেওঁলোকক ৰাজনৈতিকভাৱে সক্ৰিয় কৰাৰ লগতে প্ৰত্যেকজন নেতাৰ ভণ্ডামিসমূহ তেওঁলোকৰ আগত দাঙি ধৰি তেওঁলোকক নেতা নিৰ্বাচনত বা তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচনত আমি তেওঁলোকক পৰোক্ষভাৱে সহায় কৰা। আমাৰ উদ্দেশ্য এইটো নহয় যে আমি সেই যিজন নেতাক আমি নকওঁ কাকো যে আপুনি তেওঁকেই দিয়ক। আমি এইটো ক'ম যে তেখেতে দিলে আপোনাৰ হয়তো এইটো লাভ হ'ব বা তেখেতক নিদিলে হয়তো আপোনাৰ এইটো লাভ হ'ব। কিন্তু সিদ্ধান্ত জনগণৰ ওচৰত। আমি সিদ্ধান্তৰ হস্তক্ষেপ নকৰোঁ, কিন্তু আমি প্ৰত্যেকজন জনগণক আমি ৰাজনৈতিকভাৱে সক্ৰিয় হোৱাত আমি সহায় কৰিম। আজি উত্তৰ পূব ভাৰতৰ যদি আমি ৰাজনৈতিক অৱস্থালৈ চাওঁ, আমাৰ ৰাজনৈতিক অৱস্থা, আমাৰ ৰাজনৈতিক পৰিকাঠাম ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত সম্পূৰ্ণৰূপে বেলেগ। আকৌ যদি আমি উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ মাজত তুলনা কৰি চাওঁ, তেনেহ'লে আমি অসমৰ পৰিকাঠাম আৰু বেলেগ পাম। কিন্তু সদায় জানো এনেকৈ চলি থাকিব? সদায় জানো আমাৰ অসমৰ জনসাধাৰণক আমি এচাম ধূৰ্ত ৰাজনীতিবিদৰ হাতৰ পুতলা হৈ থাকিবলৈ দিব পাৰোঁ? নিশ্চয় নোৱাৰোঁ। গতিকে মই অনুৰোধ কৰিম প্ৰত্যেকজন অসমীয়াক যে যোনে আমাৰ লগত একমত তেওঁলোকে আমাৰ চেনেলটোৰ লগত জড়িত হ'ব পাৰে, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগে লগে আমি আহিব লগা দিনসমূহত আৰু অধিক আমি ৰাজনৈতিক তথ্য বা ৰাজনৈতিক ঘটনা প্ৰবাহৰ ওপৰত আমি কিছুমান ভিডিঅ' আপলোড কৰিম। সেইসমূহ তেওঁলোকে চাই পেলাই অন্ততঃ কিছু পৰিমাণে হ'লেও, সম্পূৰ্ণৰূপে নহ'লেও অন্ততঃ কিছু পৰিমাণে হ'লেও তেওঁলোকৰ এক আইডিয়া ইয়াৰ ওপৰত আহিব যে আমি কি কৰিব খুজিছোঁ বা আমি কি কৰিব খোজা নাই। আৰু যদি আমাৰ এই কামখিনিত কিবা যদি ভুল ভ্ৰান্তি ৰৈ যায়, তেনেহ'লে হয়তো আপোনালোকে আমাক দেখাব, সেই ভুল ভ্ৰান্তি আঙুলিয়াই দিব পাৰিব। কাৰণ আপোনালোকৰ মাজত আমি থাকি কাম কৰিব লাগিব। আমাক এৰি আপোনালোকক এৰি আমি কাম কৰা অসম্ভৱ। গতিকে মই বিচাৰিম যে প্ৰত্যেকজন অসমৰ জনগণে ইউটিউব বা যিকোনো ধৰণৰ বস্তুৰ লগত আজিকালি অসমৰ জনগণ খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ গৈছে। ছ'চিয়েল নেটৱৰ্কিংতো আজি অসমৰ মানুহ যথেষ্টখিনি তেওঁলোক জড়িত হৈ থাকে। গতিকে আমি বিচাৰিম যে যিসকল ব্যক্তি এনেকুৱা মাধ্যমসমূহৰ লগত জড়িত বা তেওঁলোকে এক সুসম্পৰ্ক বজাই ৰাখে, তেওঁলোকে যেন আমাৰ চেনেলটোৰ লগত জড়িত হয়, আমাৰ লগত সুসম্পৰ্ক বজাই ৰাখি আমাক যাতে অধিক আগবাঢ়ি যোৱাত সহায় কৰে। ধন্যবাদ।